নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ তালিকাত নাম থকাৰ পিছতো আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই ভোটাৰ কাৰ্ড যদি নাই তেন্তে আপুনি তাৰ পিছতো আপুনি দিব পাৰিব ভোট স্পষ্টকৈ কোৱা হৈছে 12 বিধৰ নথিৰ ভিতৰত এটা থাকিলে আপুনি দিব পাৰিব ভোট তাৰ সমান্তৰালকৈ 9 এপ্ৰিলত নিৰ্বাচন আৰু নিৰ্বাচনত আপুনিও দিব পাৰিব ভোটদান যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি 12 বিধকৈ নথিৰ যিকোনো এটা থাকিলে আপুনি দিব পাৰিব ভোট আৰু এই সন্দৰ্ভত কি নথিপত্ৰ লাগিব লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি ভোটাৰ তালিকাত নাম থকাৰ পিছতো আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি 12 বিধ বিকল্প যদি নথি আছে তেন্তে আপুনি ভোট দিব পাৰিব ভোটাৰ তালিকাত নাম থাকিলেই হৈছে আপোনাৰ ভোটাৰ তালিকাত যদি নাম আছে তেন্তে চিন্তা কৰাৰ কোনো কাৰণ নাই আপুনি ভোট দিব পাৰিব ভোটাৰ কাৰ্ড যদি নাই তেন্তে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই প্ৰতিটো ভোটেই মূল্যৱান যাৰ কাৰণে নিৰ্বাচনী আয়োগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে 9 এপ্ৰিলত সাব্যস্ত কৰক আপোনাৰ অধিকাৰ আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড যদি থাকে তেন্তে আপুনি দিব পাৰিব ভোট ড্ৰাইভিং লাইসেন্স আৰু ভাৰতীয় পাছপোৰ্ট ইণ্ডিয়ান পাছপোৰ্ট যদি আছে তেন্তে আপুনি ভোট দিব পাৰিব ফটো সম্বলিত বেংক বা ডাকঘৰৰ পাছবুক থাকিলেও আপুনি দিব পাৰিব ভোট এনৰেগা জব কাৰ্ড যদি আছে তেন্তে আপুনি ভোট দিব পাৰিব তাৰ সমান্তৰালকৈ কেইবা বিধু নথিপত্ৰ আছে স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড অৰ্থাৎ যদি আপোনাৰ ওচৰত আয়ুষ্মান ভাৰত কাৰ্ড আছে তেন্তে আপুনি দিব পাৰিব ভোট পেঞ্চনৰ নথি আপুনি যদি পেঞ্চন লাভ কৰি আছে তাৰ যদি ডকুমেন্টছ আছে তেন্তে আপুনি ভোট দিব পাৰিব সৰকাৰী কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ যদি আছে তেন্তে আপুনি ভোট দিব পাৰিব সাংসদ বা বিধায়কসকলক প্ৰদান কৰা সৰকাৰী পৰিচয় পত্ৰ যদি আছে তেতিয়াও আপুনি ভোট দিব পাৰিব এনপিআৰ স্মাৰ্ট কাৰ্ডৰ জৰিয়তে আপুনি ভোট দিব পাৰিব কেইবা বিধু নথি আছে ভোটাৰ কাৰ্ড যদি নাই তেন্তে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে UDID কাৰ্ড লাগিব আৰু এয়া হৈছে অসমৰ নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰকাশ কৰা তথ্যৰ যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে আপুনি দিব পাৰিব ভোট চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই যদি সম্ভৱ হয় আমি ষ্টুডিঅ'ত সাউণ্ড অনাৰ চেষ্টা কৰিম স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড যদি আছে তেন্তে আপুনি ভোট দিব পাৰিব এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত যিহেতু 9 এপ্ৰিলত নিৰ্বাচন আৰু নিৰ্বাচন সমাগত প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ আছে ভোটদান কৰাৰ গতিকে স্পষ্টৰূপে দেখিবলৈ পোৱা গৈছে যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে আপুনি চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই ভোটাৰ তালিকাত নাম থাকিলে হৈছে যদি আপোনাৰ ভোটাৰ তালিকাত নাম আছে তাৰ পিছতো যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে আপুনি এই 12 বিধ নথিৰ কোনোবা এবিধ যদি আছে তেন্তে আপুনি ভোট দিব পাৰিব নিৰ্বাচন আয়োগে এই কথা স্পষ্টকৈ কৈছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ বাতৰিটো বিলাই দিয়ক সকলোৱে বাতৰিটো চাওক কিয়নো আগন্তুক নিৰ্বাচনৰ কাৰণে প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব ভোট দিয়াটো যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে আপুনি যদি চিন্তা কৰি আছে ভোটাৰ কাৰ্ড নাই এতিয়া ভোট দিব নোৱাৰিব তেনেকুৱা নহয় স্পষ্টকৈ কোৱা হৈছে ভোটাৰ কাৰ্ড যদি নাই তেন্তে 12 বিধকৈ নথিৰ যিকোনো এটা যদি আছে তেন্তে আপুনি ভোট দিব পাৰিব অৰ্থাৎ আপুনি ভোট দিব পাৰিব নিশ্চয়কৈ আধাৰ কাৰ্ড পান কাৰ্ড থাকিলেও হ'ব সেইটো যেহেতু সকলোৰে থাকে প্ৰত্যেকগৰাকী নাগৰিকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে গতিকে সেই ডকুমেণ্টছৰ জৰিয়তে আপুনি ভোট দিব পাৰিব ইয়াৰ সমান্তৰালকৈ কেইবা বিধু নথি আছে ড্ৰাইভিং লাইসেন্স আৰু ভাৰতীয় পাছপোৰ্ট যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে বা ভাৰতীয় পাছপোৰ্ট আছে তেন্তে আপুনি দিব পাৰিব ভোট এটা গুৰুত্বপূৰ্ণ খবৰ 9 এপ্ৰিলত ৰাজ্যত নিৰ্বাচন আৰু নিৰ্বাচনক লৈ স্পষ্টকৈ কোৱা হৈছে এই কথা যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে আপুনি চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই আপুনি পুৱাই যাওক ভোট কেন্দ্ৰলৈ আপোনাৰ যদি আধাৰ কাৰ্ড আছে পেন কাৰ্ড আছে তেন্তে আপুনি পেন কাৰ্ড সেইকেইটা ডকুমেণ্টছ নিয়ক বা সেইকেইখন নথি নিয়ক আৰু ভোট কেন্দ্ৰলৈ গৈ সাব্যস্ত কৰক ভোট তাৰ উপৰিও কেইবাবিধো সামগ্ৰী আছে বা কেইবাবিধো নথি বুলি ক'ব লাগিব ফটো সম্বলিত বেংক বা ডাকঘৰৰ পাছবুক যদি আপোনাৰ পাছবুক আছে বেংক পাছবুক আছে তেতিয়াও আপুনি ভোট দিব পাৰিব এনৰেগা জব কাৰ্ড যেহেতু জব কাৰ্ড যদি আছে আপোনাৰ তেন্তে আপুনি জব কাৰ্ডৰ জৰিয়তেও আপুনি ভোট দিব পাৰিব আয়ুষ্মান ভাৰত কাৰ্ড স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড যদি আছে তেন্তে আপুনি দিব পাৰিব ভোট
পেঞ্চনৰ নথি যদি আপুনি পেঞ্চন লাভ কৰিছে তাৰ নথি আছে বা ডকুমেণ্টছ আছে তেতিয়াও আপুনি ভোট দিব পাৰিব ইয়াৰ উপৰি চৰকাৰী কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ সাংসদ বা বিধায়কসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ এইকেইটাও যদি আছে তেন্তে আপুনি ভোট দিব পাৰিব NPR স্মাৰ্ট কাৰ্ডৰ জৰিয়তেও আপুনি ভোট দিব পাৰিব আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা UDID কাৰ্ডৰ জৰিয়তে দিব পাৰিব তেওঁলোকে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত নিৰ্বাচনী ৰণসিঙা বাজি আছে প্ৰত্যেকটো দলে প্ৰচাৰ অভিযান চলাই আছে আগন্তুক নিৰ্বাচনৰ কাৰণে প্ৰতিটো দল সাজু হৈছে তাৰ সমান্তৰালকৈ ২৬ৰ বিধানসভা নিৰ্বাচনত কোনে দিছপুৰ দখল কৰিব তাক লৈও যুঁজা চলিছে বা তাক লৈও তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে জনসাধাৰণে ভোট দিব স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে আৰু জনসাধাৰণে কোনটো ক্ষেত্ৰত বা কোনটো দলত মোহৰ মাৰিব সেয়া লক্ষণীয় হ'ব গতিকে আপুনিও আপোনাৰ মূল্যৱান ভোটটো সাব্যস্ত কৰক কিয়নো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ভোট আটাইতকৈ গুৰুত্বপূৰ্ণ ভোটদান অধিকাৰ প্ৰত্যেকগৰাকী নাগৰিকৰ গতিকে আপুনি ভোট দিয়ক বিবেক বিচাৰ বিবেচনা সকলো চাই আপুনি ভোট দিয়ক গতিকে প্ৰতিগৰাকী নাগৰিকলৈ এটা আহ্বান ৯ এপ্ৰিলত ৰাজ্যত নিৰ্বাচন হ'ব গতিকে আপুনিও যাওক ভোটদান কৰক তাৰ সমান্তৰালকৈ যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই তেন্তে চিন্তা কৰিবলগীয়া কাৰণ নাই বাতৰিটোত দিয়া ১২ বিধকৈ নথি যদি আছে তেন্তে আপুনি নিশ্চয়কৈ ভোট দিব পাৰিব আৰু এখন চৰকাৰ গঠনত আপুনিও অংশীদাৰ হ'ব পাৰিব